গুড নিউজ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ৭ জুন অৰ্থাৎ এই পবিত্ৰ ঈদৰ দিনতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ে আজি বিয়লি ৪ বজা বা ৪:৩০ বজাত গ্ৰেড 3 গ্ৰেড 4 অসমৰ চৰকাৰৰ যিমানবোৰ গ্ৰেড 3 গ্ৰেড 4 মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল সিহঁতে গোটেইখিনিৰ DSS DME ADRE গোটেইকেইটাৰ আজি স্বাগত সতীৰ্থ পৰ্টেলত আপোনালোকে নিজৰ যিহেতু যিসকল বন্ধু বান্ধৱীসকলে মিউচুৱেলৰ কাৰণে এপ্লিকেশ্যন কৰিছিল নিজৰ নিজা ঠাইত আপোনালোকে যাব পাৰিব। অৰ্ডাৰ কপিটো আজি বিয়লি 4:30 বজাত ওলাই পৰিব। গতিকে আপোনালোকে জুলাইতে জইন কৰিব পাৰিব। নিশ্চয় আপোনালোকৰ কাৰণে যিসকল ৯,০০০ বন্ধু বান্ধৱীসকল গ্ৰেড 4 গ্ৰেড 3 আপোনালোকে মিউচুৱেল পাইছে শুভেচ্ছা থাকিল। নতুন ঠাইত আপোনালোকে নিশ্চয় ভালকৈ মনোযোগেৰে কাম কৰিব, তাৰে শুভেচ্ছা থাকিল। এতিয়া মেইন টপিক লৈ আহক। নটিছখনলৈ আপোনালোকে চাই লওক। গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা এইটো আহিছে। কমিশ্যনাৰ অফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, এইটো 4 জুনতে প্ৰকাশ পাইছে 2025। টু দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰীজ অল ডিপাৰ্টমেণ্টৰ আহিছে। ইনভাইটেশ্যন ফৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ট্ৰান্সফাৰ অৰ্ডাৰ আন দ্য স্বাগত সাদিত পৰ্টেল গ্ৰেড 3 গ্ৰেড 4 চাওক। চিফ মিনিষ্টাৰে কৈছে লোকসভাৰ পৰা এইটো ইনিগ্ৰেটেড কৰিব, আজি ঘোষণা কৰিব। চাওক 7 জুনতো এই কথাটো লিখা আছে টু বি হল অন 7 জুন 2025 এট 4 PM কৈছে। যদি সব বস্তু ঠিকে থাকে আজি 4টাতে আপোনালোকে নিশ্চয় পাবহি। চাওক ইয়াতে চহী মাৰা আছে কমিশ্যনাৰ অফ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট। গতিকে যিসকল বন্ধু বান্ধৱীসকল এতিয়ালৈকে আগতে পৰ্টেলত হৈছিল, বহুতে মিউচুৱেল পোৱা নাছিল, বাকীখিনিও নতুনকৈ আপোনালোকৰ কাৰণে এইখিনি ডিছমিছ হোৱাৰ পিছত নতুনকৈ আকৌ স্বাগত সতীৰ্থ পৰ্টেল খুলিব। মই আগতে এপ্লিকেশ্যন কৰা নাছিলোঁ পৰ্টেলত, ময়ো যিহেতু জব কৰোঁ, ময়ো এবাৰ নিশ্চয় স্বাগত সতীৰ্থ পৰ্টেলৰ যি বেনিফিট সেইটো আদায় কৰিবলৈ ময়ো নিশ্চয় এপ্লিকেশ্যন কৰিম। গতিকে যিসকল বন্ধু বান্ধৱীসকলে আগতে বিশ্বাস কৰা নাছিল অথবা আপোনালোকে এপ্লিকেশ্যন নিজৰ ঠাইত মিউচুৱেল পোৱা নাই, এবাৰ নিশ্চয় আপোনালোকে এপ্লাই কৰিব। এটা সুযোগ আকৌ আহিব যাতে আপোনালোকে এবাৰ ধুনীয়াকৈ নিজৰ পচন্দৰ মতে ঠাইত যাব পাৰে। যিহেতু ইয়াত গ্ৰেড 4 গ্ৰেড 3 কৈছে, আসাম পুলিচৰ মানুহখিনিও ইয়াৰ পৰা ল'ব পাৰিব। অন্যান্য ডিপাৰ্টমেণ্টৰ গোটেইখন ডিপাৰ্টমেণ্ট গ্ৰেড 4 আৰু গ্ৰেড 3 সামৰি লৈছে। গতিকে থেংক ইউ কোনোবা বন্ধু বান্ধৱীসকল। আসাম জব আপডেট 1.0 নম্বৰ চেনেল নতুন আহিলে লগে লগে চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় চেনেলটোৰ লগত থাকিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'।